নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডাকঘৰৰ এখন উল্লেখযোগ্য আঁচনি সম্পৰ্কত আলোচনা কৰিব খুজিছোঁ। যিখন আঁচনিত আপুনি যদি সঞ্চয় কৰে তেতিয়াহ'লে আপোনাৰ ইনকাম দুগুণ হোৱাটো নিশ্চিত। যিখন আঁচনিৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব পাৰিব। ডাকঘৰৰ এই আঁচনিখনৰ নাম কি আৰু কেনেকৈ এই আঁচনিখনত আপোনালোকে টকা সঞ্চয় কৰিব সেই সম্পৰ্কে আজি ভিডিঅ'টোত আমি আলোচনা কৰিম। ডাকঘৰৰ এই গুৰুত্বপূৰ্ণ আঁচনিখনৰ নাম হ'ল কিষাণ বিকাশ পত্ৰ। এই কিষাণ বিকাশ পত্ৰ হ'ল এ ছেভিং স্কিম চাৰ্টিফিকেট ডেট ইউ কেন পাৰ্চেছ ফ্ৰম এ বেংক অৰ পোষ্ট অফিচ। অৰ্থাৎ কিষাণ বিকাশ পত্ৰ এই স্কিমটো এখন চাৰ্টিফিকেট টাইপৰ হয়, মানে প্ৰমাণ পত্ৰৰ লেখীয়া, আৰু যিখন পত্ৰ আপোনালোকে বেংকৰ পৰাও কিনিব পাৰে বা পোষ্ট অফিচৰ পৰাও কিনিব পাৰে। ইন দিছ স্কিম দ্য ডিপ'জিট এমাউণ্ট গেটছ ডাবল ইন 10 years। এই স্কিমখনত যদি আপুনি টকা সঞ্চয় কৰে তেতিয়াহ'লে আপোনাৰ কি হ'ব, 10 বছৰত আপোনাৰ যিখিনি ছেভিং সেই ছেভিং আপোনাৰ কি হৈছে ডাবল হ'ব, মানে দুগুণ হ'ব। এতিয়া এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ যে ভাৰত চৰকাৰে 2023 চনৰ এপ্ৰিলৰ 1 তাৰিখে নতুনকৈ ঘোষণা কৰিছে যে এই স্কিমটোৰ আণ্ডাৰত যিহেতু 10 years আপোনালোকে ডিপ'জিট কৰিব লাগে, 10 yearsৰ বাবে এই স্কিমটো আছিলে। এতিয়া কিন্তু 9 বছৰ 7 মাহত আপোনাৰ কি হৈছে যিটো ডিপ'জিট সেই ডিপ'জিটটো ডাবল হৈ যাব, অৰ্থাৎ ইয়াৰ সময়টো কমাই দিয়া হৈছে। এই স্কিমখন 2011 চনত উঠাই দিয়া হৈছিলে, কিন্তু 2014 চনৰ পৰা আকৌ স্কিমখন নতুনকৈ আৰম্ভ কৰা হৈছে। হাউ ডজ KVP ৱৰ্ক? KVPয়ে কেনেকৈ কাম কৰে চাওক। ডিপ'জিট এ লামচাম এমাউণ্ট এণ্ড পাৰ্চেছ KVP চাৰ্টিফিকেট। আপোনালোকে এটা মিনিমাম এমাউণ্ট কি কৰক, জমা কৰক আৰু এই চাৰ্টিফিকেটখন ক্ৰয় কৰক। দ্য ডিপ'জিট এমাউণ্ট উইল গেট ডাবল ইন 10 years। অৰ্থাৎ ডিপ'জিট এমাউণ্ট কি হ'ব, আপোনাৰ ডাবল হ'ব 10 বছৰত। এতিয়া আপোনালোকে এই 10 বছৰটো 9 বছৰ 7 মাহত কি হৈছে ডিপ'জিট এমাউণ্টটো আপোনালোকৰ ডাবল হ'ব। অল দ্য এণ্ড অফ 9.7 years ছাবমিট দ্য চাৰ্টিফিকেট এণ্ড গেট দ্য মেচিউৰিটি এমাউণ্ট ডাবল এমাউণ্ট। অৰ্থাৎ আপুনি কি কৰিব পাৰে যে 9 বছৰ 7 মাহৰ পাছত আপোনালোকৰ চাৰ্টিফিকেটখন জমা দিয়ক আৰু যিটো আপুনি সঞ্চয় কৰিছে তাৰ ডাবল এমাউণ্টটো আপোনালোকে লাভ কৰক। এই আঁচনিখনৰ ফিচাৰ্ছখিনি কি কি আপোনালোকে চাওক। আঁচনিখনৰ বৈশিষ্ট্যটোৱে হৈছে বেক বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰত চৰকাৰ ইয়াৰ কি হৈছে বেকগ্ৰাউণ্ডত আছে। ছেফ ইনভেষ্টমেণ্ট অপশ্যন, গেৰাণ্টেড ৰিটাৰ্ণছ, KVP চাৰ্টিফিকেট কেন বি প্লেচড এজ এ ছিকিউৰিটি টু গেট লোন ফ্ৰম বেংকছ। এতিয়া KVP চাৰ্টিফিকেটখন যদি আপোনাৰ হাতত থাকে তেতিয়াহ'লে আপোনালোকে এই চাৰ্টিফিকেটখন জমা দি বেংকৰ পৰা লোন গ্ৰহণ কৰিব পাৰে। গতিকে বেংকৰ লোনৰ ছিকিউৰিটি হিচাপে আপোনালোকে KVP কি কৰিব পাৰে, চাৰ্টিফিকেট জমা দিব পাৰে। এইটো ইয়াৰ ডাঙৰ সুবিধা। নেক্সট হ'ল হু কেন অ'পেন KVP একাউণ্ট। KVP একাউণ্ট কোনে অ'পেন কৰিব পাৰিব সেইটো আপোনালোকে জানি লওক যে অনলি ইণ্ডিয়ান ৰেচিডেণ্ট কেন পাৰ্চেছ KVP চাৰ্টিফিকেট। KVP চাৰ্টিফিকেট কেন বি পাৰ্চেছ বাই এন এডাল্ট ফৰ হিমছেল্ফ। এজন প্ৰাপ্তবয়স্কইহে KVP চাৰ্টিফিকেটখন ক্ৰয় কৰিব পাৰিব। এন এডাল্ট অন বিহাফ অফ এ মাইনৰ অৰ এ পাৰ্চন অফ আনচাউণ্ড মাইণ্ড অফ হোম হি ইজ দ্য গাৰ্জেন। এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে মাইনৰসকলৰ বাবেও এই চাৰ্টিফিকেটখন ক্ৰয় কৰিব পাৰে। নেক্সট আহিলে হাউ ডু ইউ কেন অ'পেন KVP একাউণ্ট। KVP একাউণ্টটো যদি আপোনালোকে খুলিব খুজিছে তেতিয়াহ'লে কেছ বা চেক দি আপোনালোকে খুলিব পাৰে, মানে নগদ ধন জমা দিও আপোনালোকে এই একাউণ্টটো খুলিব পাৰে। চেক ব্যৱহাৰ কৰিও আপোনালোকে একাউণ্টটো খুলিব পাৰে, আৰু চেক ব্যৱহাৰ কৰিলে সাধাৰণতে চেকখনৰ টকা যিদিনা জমা হ'ব সেইদিনাৰ পৰা আপোনাৰ একাউণ্টটো খোল খাব। ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে চাওক। ইউ নিড নট হেভ এ ছেভিং বেংক একাউণ্ট টু বাই দিছ চাৰ্টিফিকেট। এই চাৰ্টিফিকেটখন ক্ৰয় কৰিবৰ বাবে আপোনাৰ ছেভিং বেংক একাউণ্টৰ প্ৰয়োজন নাই। নেক্সট ডিপ'জিট লিমিটটো আপোনালোকে চাই লওক। মিনিমাম আপোনালোকে 1000 টকা দি এই স্কিমটো অ'পেন কৰিব পাৰে, আৰু ইয়াৰ কোনো মেক্সিমাম এমাউণ্ট নাই, অৰ্থাৎ আপোনাৰ যিমান টকা থ'বলৈ মন যায় সিমান টকাই আপুনি কি কৰিব পাৰে এই একাউণ্টটোত থ'ব পাৰে। মাত্ৰ ডিপ'জিট এমাউণ্ট শ্বুড বি ইন মাল্টিপুলছ অফ 100। ফৰ এক্সাম্পল 1100, 1200, 1300, 1400 এণ্ড ছ' অন। ঠিক এনেদৰে আপোনালোকে কি কৰিব পাৰে, ডিপ'জিট কৰিব পাৰে। নেক্সট আহিলে ইণ্টাৰেষ্ট ৰেট। এতিয়া চাওক ইণ্টাৰেষ্ট ৰেট অফ KVP মানে কিষাণ বিকাশ পত্ৰৰ যিটো সুদৰ হাৰ, সেই সুদৰ হাৰটো যথেষ্ট ভাল হয়। যিহেতু পোষ্ট অফিচৰ যিবিলাক স্কিম হয় সেই স্কিমবিলাকত ভাৰত চৰকাৰে প্ৰতি 3 মাহৰ মূৰে মূৰে সুদৰ হাৰ বেলেগ কৰি থাকে। 23 এপ্ৰিলৰ আগত এই যিটো KVP একাউণ্ট, এই একাউণ্টটোৰ এনুৱেল ইণ্টাৰেষ্ট ৰেট আছিলে 7.20 আৰু বৰ্তমান হ'ল 7.50। আৰু ইণ্টাৰেষ্ট ৰেট অন দ্য ডে অফ একাউণ্ট অ'পেনিং উইল ৰিমেইন দ্য ছেইম থ্ৰু আউট দ্য টেনিয়ৰ অফ KVP
ইট উইল নট চেঞ্জ ইভেন ইফ দেয়াৰ আৰ চেঞ্জেছ টু দ্য ইণ্টাৰেষ্ট ৰেট দেয়াৰ আফটাৰ। এতিয়া চাওক প্ৰায়বোৰ স্কিমতে এই কথাটো আছে যে আপুনি যিটো হাৰত একাউণ্টটো খুলিব সেই খোলাৰ সময়ত যিটো ইণ্টাৰেষ্ট ৰেট সেই ইণ্টাৰেষ্ট ৰেটটোতে আপুনি কি হ'ব মেচিউৰিটি এমাউণ্টটো পাব। সেই ইণ্টাৰেষ্ট ৰেটটো যদি হ্ৰাস বৃদ্ধি হয় তাৰ প্ৰভাৱ আপোনাৰ একাউণ্টত নপৰে। নেক্সট মেচিউৰিটি পিৰিয়ড চাওক। কাৰেণ্ট দ্য মেচিউৰিটি পিৰিয়ড ইজ 9.7 years, অৰ্থাৎ 9 বছৰ 7 মাহত আপোনাৰ মেচিউৰিটি পিৰিয়ড কমপ্লিট হ'ব। আৰু ইয়াৰ আগতে আছিলে 10 বছৰ। 2023 চনৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা 9 বছৰ 7 মাহ কৰা হৈছে। আৰু মেচিউৰিটি পিৰিয়ড ইজ নট ফিক্সড এণ্ড ইট চেঞ্জ ফ্ৰম টাইম টু টাইম বেছড অন দ্য এনাউন্সমেণ্ট বাই দ্য গভৰ্ণমেণ্ট। মেচিউৰিটি পিৰিয়ডটো কিন্তু ফিক্সড নহয়, আপোনালোকে মন কৰিব। এতিয়া আপোনাৰ একাউণ্টটো যদি এতিয়া আপোনালোকে এই এপ্ৰিল মাহত খোলে তেতিয়াহ'লে আপোনালোকৰ মেচিউৰিটি পিৰিয়ডটো কি হ'ব 9 বছৰ 7 মাহ হ'ব। প্ৰি মেচিয়ৰ আপোনালোকে KVP একাউণ্টটো বন্ধ কৰিব পাৰে। KVP চাৰ্টিফিকেট কেন বি ক্ল'জ প্ৰি মেচিয়ৰ্ড বাই আফটাৰ 2.5 years, মানে 2 বছৰ 5 মাহত আপোনালোকে কি কৰিব পাৰে আপোনালোকৰ এই একাউণ্টটো বন্ধ কৰি দিব পাৰে। 9 years 7 monthত আপোনালোকৰ ডাবুল হ'লে চাওক কিমান হ'ব। টোটেল ডিপ'জিট মেড বাই ডিপ'জিটৰ আপোনালোকে যদি টোটেল ডিপ'জিট 1 লাখ টকা কৰে তেতিয়াহ'লে ইণ্টাৰেষ্ট ৰেট 7.5%কৈ 1 লাখত আপোনালোকৰ হ'ব টোটেল এমাউণ্ট পেয়েবল 2 লাখ টকা। অৰ্থাৎ আপুনি 1 লাখ টকা জমা কৰি 2 লাখ টকা উপাৰ্জন কৰিব পাৰে এই KVP স্কিমটোৰ জৰিয়তে। গতিকে এই স্কিমটোৰ জৰিয়তে আপুনি যথেষ্ট লাভান্বিত হ'ব পাৰে। যদি আপোনালোকে ডাকঘৰত সঞ্চয় কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কিষাণ বিকাশ পত্ৰৰ জৰিয়তে সঞ্চয় কৰি আপোনাৰ ইনকাম ডাবুল কৰিব পাৰে। আজি ভিডিঅ'টোত আমি আপোনালোকৰ বাবে এইখিনি তথ্য আগবঢ়াইছোঁ। যদি উপকৃত হৈছে কমেণ্ট কৰি জনাব। ধন্যবাদ।